নমস্কাৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাইছো প্ৰিয় দৰ্শক আজি আমি বিশেষভাৱে আমন্ত্ৰণ কৰি আছো অসম আৰক্ষীৰ এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়া তেখেত এগৰাকী লেখিকা আৰু অসমৰ প্ৰথম গৰাকী মহিলা ব্লেক বেল্ট কেৰাটেৰ ব্লেক বেল্ট লাভ কৰা ডক্টৰ ৰজি কলিতা বাইদেউ তেখেত বৰ্তমান আৰক্ষী অধীক্ষক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষ অসম আপোনাক আমি বিশেষভাৱে সম্ভাষণ জনাইছো ধন্যবাদ প্ৰথমতে জানিব মন গৈছে যে আপুনি অসম আৰক্ষীৰ প্ৰতি কেনেদৰে আকৰ্ষিত হ'ল আৰু অসম আৰক্ষীৰ কেনেদৰে আপুনি জড়িত হ'ল মই সৰুৰে পৰা মানে খুব বেছি বিচাৰিছিলোঁ যে এটা ডিচিপ্লিন লাইফ এটা মানে জীয়াম সৰুৰ পৰা খুব মানে উৎপতীয়া স্বভাৱৰ আছিলোঁ সৰুতে মা দেউতাই ভাবিলে যে ইমান উৎপাত কৰি মানে গছত উঠে টিঙত উঠে মানে কাৰাটেত নাম লগাই দিলে তেতিয়া ছোৱালী বা মহিলাই কাৰাটে নিশিকিছিল তো মই তাৰ পৰা তেতিয়াৰ পৰা সেই সৰুতেই যেতিয়া ইউনিফৰ্ম পিন্ধি কাৰাটেত মানে শিকিব যাওঁ কৰোঁ তেতিয়া দেখিলোঁ যে মানে ইমান এটা ডিচিপ্লিন লাইফ হয় আৰু কনচেনট্ৰেশ্যনটো বাঢ়ি গ'ল পঢ়াটো মন বহা হ'ল মানে যিখিনি কম সময় পোৱা হ'লোঁ সেইখিনি কম সময়তে পঢ়িবও লাগিব তেতিয়াৰ পৰাই মোৰ এনেকুৱা লাগিছিলে যে মই এনেকুৱা ধৰণৰে এটা লাইফষ্টাইল মই জীয়াম আৰু জানিছিলোঁ যে মানে ইউনিফৰ্ম ছাৰ্ভিচত মানে social service কৰিব বা পাব্লিক সাৰ্ভিস কৰিবৰ কাৰণে এটা বহুত বেছি স্কোপ আছে কাৰণ ডাইৰেক্ট কন্টাক্টত আহিব পাৰে সব কামৰে বাৰু এটা হেৰি মহত্ব থাকে কিন্তু পুলিচত মানে বহুতখিনি পাব্লিকক সহায় সহযোগিতা কৰাৰ কাৰণে বহুত বেছি তাৰ মানে অপৰচুনিটি আছে সেইখিনি মানে মই আসলে ড্ৰেছটো এটা গ্ল্যামাৰ এটা আছে গ্ল্যামাৰ হয় আছে কিন্তু গ্ল্যামাৰতকেও বেছি যেতিয়া সেই ইউনিফৰ্মটো পিন্ধিব মানে ৰেসপন্সিবিলিটিটো বহুত বাঢ়ি যায় অফ কোর্স পিন্ধোতে মানে এনেকুৱা লাগিছিল যে পিন্ধিলে কিন্তু বিৰাট ভাল লাগিব দেই মানে সেই গ্ল্যামাৰৰ কথাটো প্ৰথমতে আহিছিল কিন্তু যেতিয়া পৰিধান কৰাৰ পিছত গম পোৱা গ'ল যে মানে ইউনিফৰ্মটো মেটাৰ নকৰে কিন্তু ইউনিফৰ্মৰ লগত যেটো থাকে ধৰি লওক ইয়াতে পিন্ধা তৰা বা অহক স্তম্ভটো কেপত হেতুৰ যে কিমান ডাঙৰ এটা দায়িত্ব কান্ধত আহি পৰে সেই বস্তুটো তেতিয়াহে ৰিয়েলাইজ কৰা যায় আৰু আৰক্ষী বুলি কোৱাৰ লগে লগে আমাৰ সাধাৰণতে দেখা যায় সমাজত বেলেগ ধৰণৰ প্ৰভাৱ এটা আহিয়ে যায় সাধাৰণতে আমি যে সিনেমাত যেটো দেখো আৰক্ষী আহা বুলি কোৱাৰ ললে ক্ৰিমিনাল 50% পাপা পলালে গতিকে হেতু এটা খুব ভাল লাগে যে আৰক্ষীৰ যে পাৱাৰটো তেওঁলোকে যিখিনি মানে সমাজত যিখিনি মানে তেওঁলোক ইতিবাচক কাম কৰি আছে হেতু এটা খুব খলাগলগীয়া কথা আৰু আপুনি ইতিমধ্যে আৰক্ষী বিভাগত বহুখিনি সেৱা আগবঢ়াইছে তাৰ বাবে আপুনি বিভিন্ন ধৰণে পুৰস্কৃত হৈছে আমি সেই বিষয়ে কথা পাতিম কিন্তু আৰু এটা কথা জানিবলৈ মন গৈছে যে আপুনি এপিএসসি টপাৰ আছিলে এপিএসসি টপাৰ হোৱাৰ পিছতো আপুনি আৰক্ষী বিভাগটোৱে আপুনি বাছনি কৰিলে গতিকে আপোনাক ক'বলৈ আপুনি সাংঘাতিকভাৱে নিশ্চয় আৰক্ষী বিভাগৰ প্ৰতি আপোনাৰ এটা আকৰ্ষণ আছিল গতিকে আপোনাৰ এই পুৰস্কাৰৰ যিখন দীঘলীয়া তালিকা অকমান চমুকে ক'লে ভাল পাম কেইটামান যিকেইটা উল্লেখযোগ্য হয় মই 2004ত এপিএসসিৰ ওভাৰঅল টপাৰ আছিলোঁ কিন্তু মই অপ্ট কৰিলোঁ পুলিচ সাৰ্ভিস সেই মানে খুব ইচ্ছা আছিল কাৰণে অপ কৰিলো আৰু সেই ইচ্ছাটো আছে কাৰণে মোৰ জব স্যাটিসফ্যাকশন সাংঘাতিক ধৰণৰ মানে জব স্যাটিসফ্যাকশন মই কাম কৰি খুব ভাল পাওঁ মানে যিকোনো কাম দিলেই মানে পুলিচৰ কামখিনি মোৰ স্যাটিসফাইড আৰু সেই স্যাটিসফ্যাকশনৰ কাৰণে এতিয়া ধৰি লওক খলাক যিটো লৈছে ডিপাৰ্টমেন্টে বা গভৰ্নমেন্টে সেইখিনিৰ কাৰণে মই আজি পুৰস্কৃত হৈছো চিফ মিনিষ্টাৰ্ছ মেডেল ফৰ আউটষ্টেণ্ডিং সাৰ্ভিসেছ টু দ্য ষ্টেট হেতু পাইছিলো মেডেল 2014ত তাৰ পিছতে 2017ত মই পাইছিলো পুলিচ মেডেল ফৰ গ্যালেন্ট্ৰি ফ্ৰম দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া হেতু এটা দীঘলীয়া কাহিনী মানে গ্যালেন্ট্ৰি মানে আপুনি গ্যালেন্ট অ্যাকশন দেখাব লাগিব এনে সেই মেডেলটো নিদিয়ে মানে ধৰি লওক প্ল্যানিংৰ কাৰণে নিদিয়ে বা লিখাৰ কাৰণে নিদিয়ে হেতু অ্যাকশন হ'ব লাগিব এগেইনষ্ট টেৰৰিষ্ট আউটফিট আৰু তাকো বেন টেৰৰিষ্ট আউটফিট হ'ব লাগিব আপোনাৰ কোনটো ক্ষেত্ৰত আছিল মোৰ হেতু আলফাৰ লগত এনকাউন্টাৰ আছিলে 4 গৰাকী মানে আলফা টেৰৰিষ্ট নিউট্ৰেলাইজ কৰিছিলো আৰু এজন কিডন্যাপ ভিকটিমক আমি ৰিকভাৰ কৰিছিলো আৰু টিমটো আছিল মাত্ৰ আমি 4 জন আৰু তেওঁলোক আছিল 7 জন হয় কোন চনৰ কথা হেতু আছিলে 2015
15ত 13ত আছিলে কিন্তু মেডেলটো পাইছিলো 17ত মানে প্ৰচিডিউৰটো বহুত লম্বা মানে ক্লিয়াৰেন্স বহুত জাগাত লাগে একদম আইবিৰ ক্লিয়াৰেন্স ফাইনালি লাগে তাৰ পিছতহে মানে এইটো হেৰি আমি এই বিষয়ে আৰু কথা পাতিম আপোনাৰ কাহিনীটো শুনিব লাগিব কিন্তু আপুনি যেহেতু আপোনাৰ সন্মানখিনি কথা পাতি আছে মাজতে মই হেৰি নকৰো হয় হয় আৰু মেডেল পাইছো মই মেডেল পুলিচ মেডেল ফৰ মেৰিটৰিয়াছ সাৰ্ভিস ফ্ৰম প্ৰেসিডেন্ট অফ ইণ্ডিয়া আৰু ইউনিয়ন হোম মিনিষ্টাৰ্ছ মেডেল ফৰ এক্সেলেন্স ইন ইনভেষ্টিগেশ্যন হেতু পাইছিলো 2021ত পাইছিলো আৰু বাকি ধৰি লওক মই ডিজিপি মেডেল পাইছিলো সিলভাৰ মেডেল আৰু কিছুমান তেনেকুৱা ধৰণৰ আছে মেডেল যোনটো মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছে দিয়া আন্তৰিক সুৰক্ষা সেৱা পদক আন্তৰিক সেৱা পদক তেনেকুৱা ধৰণৰো কেইবাটাও মেডেল মানে পাইছো মানে আমাৰ আজি খুব ভাল লাগিছে খুব গৌৰৱ অনুভৱ কৰিছো আপোনাক আমি আমাৰ মাজত আপোনাৰ কথা এনেকৈ পাতিব পাৰিছো আপুনি যেহেতু ক'লে ইতিমধ্যে যে আপোনাৰ আলফাৰ কথা অনুভূয়ালে বা টেৰৰিষ্টৰ কথা উলিয়ালে অকণমান সেই এক্সপিৰিয়েঞ্চটো অকণমান জানিব পাৰিম নেকি বাৰু এইটো ঘটনা হৈছিলে 2013ৰ লাষ্টৰ ফালে তেতিয়া মই পোষ্টেড আছিলো গোৱালপাৰা ডিষ্ট্ৰিক্টত এডিশ্যনেল এছ পি হেডকোৱাৰ্টাৰ হিচাপে খুব বেছি গণ্ডগোল চলিছিলে তেতিয়া এই ৰাভা হাছং অটোনমাছ কাউন্সিল ইলেকশ্যন আৰু পঞ্চায়ত ইলেকশ্যনৰ সময়ত খুব বেছি তাৰমানে এথনিক ভায়োলেন্স হৈছিলে তো সেই সময়ত মই তাতে আছিলো সেইটোৱে চাম নে এই কিডনেপিংটোৱে চাম মানে ইমান বেছি জাম্বলড আপ হৈ গৈছিলে খুব প্ৰেছাৰৰ সময় গৈছে সেইখিনি সময়ত কিন্তু দুইটাই মোক ভগৱানে মানে মোক অন্য নহয় মই সদায় ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ যে মোক হেল্ডি কৰি ৰাখা যাতে মানে বাকীখিনি মোৰ এফৰ্টটোতো থাকিবই বেমাৰ আজাৰ নহ'লেই হ'ল আৰু ল'ৰা ছোৱালী দুটাও মোৰ লগতেই থাকে গোৱালপাৰাত সৰু সিহঁতে তেতিয়া বহুত সৰু কিডনেপিং হৈ গ'ল হৈ যোৱাৰ পিছত সেইটোতো বহুত ডাঙৰ এটা মানে বিপদ মানে এটা ক্ৰাইম এটা কমিট কৰিছিলে টেৰৰিষ্ট অৰ্গেনাইজেশ্যনটোৱে তেওঁ আছিলে এগৰাকী চেৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ তেওঁ সেই ৰাস্তাটোদি সদায় গৈছিলে ৰেচুবেলপাৰা হৈ পেলাই তেওঁৰ চাকৰি আছিল তুৰাত তেওঁ কিডনেপ হোৱাৰ পিছত আমি বিচাৰি মানে চালাট কৰিছোঁ আমি পোৱা নাই মানুহগৰাকী কিন্তু এটা মানে ইনপুট আহিলে যে সেইদিনা অটোৱেদি সেই ৰাস্তাটোৱেদি পাৰ হ'ব আমি মানে সদায় 15-20 দিনমানতো বিচাৰি থাকোঁতেই গ'ল এদিন তাৰ মাজত মই পাহাৰৰ ওপৰৰ পৰা পৰিলোঁ কঁকালতো ডুব পালোঁ কিন্তু মই এৰি দিয়া নাই সেইদিনা ভাবিলোঁ যে ঠিক আছে বাকী কেইদিনৰ কথা বাদ দি পেলাই আজিও যিহেতুকে ইনপুটটো আহিছে আমি এৰি নিদিওঁ চেক কৰি চাওঁ পালে পালোঁ নাপালে আকৌ এদিন কষ্ট কৰিম গ'লোঁ সেইদিনা যাই পেলাই আমি এম্বুছত বহি আছোঁ আমি চাৰিটা এগৰাকী সাব ইন্সপেক্টৰ আছিলে কৃষ্ণাই থানাৰ OC মোৰ PSO দুজন আমি দুখন মটৰচাইকেলত গৈছিলোঁ সাব ইন্সপেক্টৰগৰাকীৰ পিছফালে বহিছিলে মোৰ PSO এজন মোৰ আগত বহিছিলে মোৰ PSO জন তেওঁ চলাইছিলে মই AK-47টো লৈ পিছফালে বহিছিলোঁ আমি সব মানে চিভিল ড্ৰেছত আৰু ঠাণ্ডাৰ দিন আছিল সেইকাৰণে আমি জেকেট চেকেট পিন্ধি ধুনীয়াকৈ লৈ যাব পাৰিছিলোঁ AK-47 কোনো গম নোপোৱাকৈ আন্ধাৰ একেবাৰে বগুলামাৰী নামৰ জেগা এটুকুৰাত LP স্কুল এখন আছিল তাৰে কাষতে মানুহবোৰৰ সমাগম লাহে লাহে কমি আহিছিল কাৰণ সেইখিনিতে গম পাইছিলোঁ এখন হেৰি আছিলে মৰা মানুহৰ মানে শ্ৰাদ্ধ আছিলে মানুহবোৰ আহি পাহি গাঁৱৰ মানুহটো বেছি দেৰিও নকৰে ভাতখিনি খাই গুচি যায় তা আমি ৰখি আছোঁ এখন অটো আহিল তেতিয়া প্ৰত্যেককে সুধিলে গম পাই যাব বুলি আমি সবকে সোধাও নাই কিন্তু খোজকাঢ়ি নাযায় বুলি আমি জানো কাৰণ খোজকাঢ়িটো মানুহজনকটো নিব নোৱাৰিব টানি টানি তো কিবা এটা বাহনতে নিব লাগিব তো অটোখনক ৰখাওঁতে দেখিলোঁ অটো চালকজনৰ পিছফালে অটো চালকজনৰ ছাইডত দুজন তিনিজন আৰু পিছফালে চাৰিজন বহিছে গোটেইকেইজন সৰু সৰু ল'ৰা 20-22 মানৰ ভিতৰত হ'ব 25 মান খুব মেক্সিমাম হ'ব বাকি কিজনৰ নাম চাম সুধিলোঁ সিহঁতিও সুচুক চামাককে ক'লে মাজত এজন মানুহ বহি আছে তেওঁ বান্দৰ টুপিটো উল্টাকে পিন্ধি আছে মানে ফুটাটো পিছফালে তো মই সুধিলোঁ এখেত কোন তো ক'লে এখেতো আমাৰ লগৰে মই যে কিয় ঢাকি থৈছে খুলি দিয়ক বুলি দিওঁতে খুলি দিলে দিয়াৰ পিছত মই আপোনাৰ নাম কি দাঢ়িবোৰ বগা বগা মানে বহুত দিন ৰাখি থৈছেতো দাঢ়ি কাটা নাই তো তেওঁ কৈছে দিলীপ কোন দিলীপ দত্ত মেধি বুলি কৈছে মই হাতখনত টানি পেলাই মানুহজনক উলিয়াই আনিলোঁ আনি পেলাই
মানুহজনক ঠেলি সাইডত দুইফালে ড্ৰেইন আছে মানুহজনক ঠেলি পেলাই এনেকৈ পেলাই দি পেলাই আমি মানে পজিশন লৈ পেলাই আমি ফায়াৰ কৰিছোঁ তেওঁলোকৰ হাততো মানে গোটেইখিনিতো আছিলেই তেওঁলোকৰ হাতত অস্ত্ৰ আছে তেওঁলোকেও ফায়াৰ কৰিছে কিন্তু আমিতো ট্ৰেইন সোলজাৰ তেওঁলোকতো নহয় তেওঁলোক হয় যদিও আমাৰ মান নহয় ডেফিনেটলি তাৰপিছতে আৰু ভগৱানো থাকে দেই ইয়াৰ লগত ভগৱানক মই খুব বিশ্বাস কৰোঁ মই খুব বেছি পায়াছ মই 3 দিন সপ্তাহত মানে মই ফাষ্টিঙে কৰোঁ ভগৱানৰ বিশ্বাসত তো আমালে এটা গ্ৰেনেড দলিয়ালে আৰু ভাগ্যক্ৰমে সেই গ্ৰেনেডটো সিহঁতে খৰধৰত পিনটো ওলাবই পাহৰিলে নহ'লে সেইদিনাই আমি মানে নোহোৱা হৈ যাওঁ আমাৰ একো নহ'ল অটত থকা ল'ৰা 4জন হয় 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 4জনৰ 2জন কিন্তু সন্মুখৰ 2জনৰ 2জন পলাব পাৰিলে বাকি কিজন নিউট্ৰেলাইজ হ'ল আৰু মানুহজনক আমি ধুনীয়াকৈ বচাব পাৰিলোঁ তাৰ পিছত এই 2জনৰ এজন আকৌ মানে সাৰেণ্ডাৰ কৰিলে এতিয়াও আছে মোৰ লগত কথা পাতি থাকে তেওঁ এতিয়া সাৰেণ্ডাৰ্ড হৈ হেল্পো কৰিছিলে পিছত আৰু এজন পিছৰ এটা বেলেগ এনকাউণ্টাৰত তেওঁ নিউট্ৰেলাইজ হৈছিলে তেনেকৈ মানে এই ঘটনা পুৰস্কৃত হৈছিলে হয় 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 এই ঘটনাটোৰ কাৰণে পুৰস্কৃত হৈছিলোঁ আৰু ইয়াৰ পিছতে মানে SP ছাৰো কাষৰ আউটাৰ কৰ্ডনত SP ছাৰ আছিলে তেওঁ আহি পেলাই আমাক পিছত মানে আমাক বেকআপখিনি দিলে সাৰ্চ অপাৰেশ্যনবোৰ বাকী চলিলে তাৰপিছতে বহুত ধুনীয়াকৈ মানে এইটো আমি মানে অপাৰেশ্যনটো ছাকচেছফুল অপাৰেশ্যন হিচাপে হেৰি হ'ল কিন্তু সেইখিনি সময়ত কিন্তু খুব মানে শ্বাসৰুদ্ধকৰ পৰিৱেশ নহয় যেতিয়া মানে এতিয়া আমি আজি কথা পাতিছোঁ ষ্টুডিঅ'ত বহি কিন্তু সেইখিনি সময়তো কথাটো সাংঘাতিক ধৰণৰ কথা কিন্তু আপুনি ক'লে যে সেইখিনি সময়ত আপোনাৰ ল'ৰা ছোৱালী সৰু হৈ আছিলে গতিকে আপুনি এগৰাকী ইমান দায়িত্বশীল পুলিচ বিষয়া তাৰ লগতে আপুনি এগৰাকী গৃহিণী এগৰাকী মাতৃ গোটেইবিলাক দায়িত্ব আপুনি কেনেদৰে চম্ভালি লৈছে বাৰু কেনেদৰে পাৰিছে সেই সময়ত সেই মানে চিটুৱেশ্যনত একো কথা মনলৈ নাহে সঁচাকৈ ক'ব গ'লে প্ৰথম যেতিয়া হৈছিলে যেতিয়া ফায়াৰিং মানে মই সেইটো চিটুৱেশ্যন সেইটো মানে এনকাউণ্টাৰত নহয় তাৰে আগতো হৈছিলে কিছুমান তেতিয়া প্ৰথমবাৰলৈকে মই ভয় খাইছিলোঁ মানে মই DSP পিৰিয়ডতে মই ভয় খাইছিলোঁ যে মানে মই আজি আৰু কিজানি মই মোৰ ল'ৰা ছোৱালীক দেখা নাপাওঁ এইটোৱে কিজানি মোৰ শেষ কিন্তু সেই প্ৰথমবাৰ যেতিয়া ফেচ কৰাৰ পিছত সেই ভয়টো কিন্তু নোহোৱা হৈ যায় আৰু মোৰ হাজবেণ্ড তেওঁ ACS অফিচাৰ তেওঁ খুব ছাপৰ্টিভ তেওঁ মোক সদায় কয় যে তোমাক মই দেশৰ কাৰণে ছেক্ৰিফাইচ কৰি দিছোঁ ধেমালিকে কয় কিন্তু মই বুজি পাওঁ যে তেওঁ সঁচাকৈ অন্তৰেদিয়ে তাৰমানে সেইটো বস্তু মানি লৈছে আৰু মোৰ ল'ৰা ছোৱালীকেইটাও সৰু আছিল যদিও মানে ওলাই গ'লে টাটা বুলি কয় জল্দি আহিবা দেই বুলি কয় টাটা দিব জল্দি আহিবা দেই বুলি কয় তেতিয়া মই ফিল কৰোঁ যে ইহঁতে কৈছে এতিয়া মই আহিম চাগে ঘূৰি তেনেকুৱা সেই ফিলিংটো আহে আৰু মাক হিচাপে তাৰমানে সেইটোতো চব মাকৰে থাকিব সেই প্ৰথমবাৰৰ ইনচিডেণ্টটোৰ পিছত ভয়টো যেতিয়া নোহোৱা হ'ল তাৰ পিছৰ পৰা মানে এনেকুৱা নালাগে যে যি হ'ব হ'ব আৰু কিন্তু সেই সময়ত অন্য কথা মনলৈ নাহে সেই চিটুৱেশ্যনটো কেনেকৈ মই টেকল কৰোঁ সেই চিটুৱেশ্যনটো কেনেকৈ মই মানে ভালকৈ লৈ যাব পাৰোঁ এটা মানে ছাকচেছফুল কনক্লুজনলৈ সেইটোহে ফিলিং আপোনাৰতো বহুকেইটা আপুনি সফল অভিযান আপোনাৰ আছে আৰু আপোনালোকৰ ছাৰ্ভিচটো এনেকুৱা যে মানে 24 ঘণ্টাৰ আপোনালোকৰ ডিউটি আপোনালোকৰতো কোনো টাইম বাউণ্ড নাথাকে 10টাৰ পৰা 5টালৈকে আপোনালোকৰ ডিউটি তেনেকুৱাতো নহয় আপোনালোকৰ ৰাতিও যাব লাগিব যেতিয়া আপুনি খবৰ পাইছে যেতিয়া আপুনি ক্ৰাইমৰ খবৰ পাইছে বা যেতিয়া আপুনি তেনে ঘটনাৰ খবৰ আহিছে আপুনি লগে লগে যাবলগীয়া হয় আৰু এগৰাকী মহিলা হিচাপে এগৰাকী মাতৃ হিচাপে এইটো অকণমান জটিল তথাপিও আপুনি গোটেইখিনি আপুনি ধুনীয়াকৈ চলাই লৈছে তাৰ কাৰণে আমি আপোনাক অভিনন্দন জনাইছোঁ আপুনি ইমান ধুনীয়া এটা হেৰি কৰি চলাই লৈ গৈছে তাৰ উপৰি আপুনি এগৰাকী লেখিকা আপোনাৰ কাগজে পত্ৰ আমি বিভিন্ন ধৰণৰ লিখা দেখিয়ে থাকোঁ গতিকে এই সম্পৰ্কে অকণমান জানিব বিচাৰিম লেখাটো আচলতে মানে মোৰ ফেমিলিতে আছে মোৰ ফেমিলি বেকগ্ৰাউণ্ডটো চব মানে টিচিং বেকগ্ৰাউণ্ডৰে আৰু মোৰ দেউতা দুখ লাগে ভাবিবলৈ মোৰ দেউতা এই 20 জুলাইত তেখেত এক্সপায়াৰ্ড হ'ল তেওঁ নলবাৰীৰ সেই সুদূৰ গাঁৱৰ পৰা আহি শ্বিলঙত মানে তেওঁ চাকৰি কৰা আৰু তেওঁৰ ইংলিছ মানে বিখ্যাত আছিলে তেওঁৰ ইংলিছটো খুব ভাল আছিলে আৰু সেইকাৰণে মোৰ দাদা বাইদেউ দুয়োগৰাকী ইংলিছৰ প্ৰফেচাৰ বাইদেউ হেড অফ দ্য ডিপাৰ্টমেণ্ট দাদা ভাইচ প্ৰিন্সিপাল তো ইংলিছত গোটেইকেইজনে তাৰমানে আমি সেইটো দেউতাৰ পৰা পাইছোঁ আচলতে আৰু লিখাটো সৰুৰ পৰাই মানে কবিতা লিখা কিবা লিখা মানে ভাল হ'লে বেয়া হ'লেও মানে দেউতাই কৈছিল লিখি থাক একো নহয় বেয়া হ'লে আমি আছোঁ কাৰেকশ্যন কৰি দিম লিখি থাক
সেই বস্তুটো তাৰমানে আমাৰ গোটেইকেইজনৰে ৰৈ গ'ল। আপোনাৰ বিভিন্ন সময়ত আমি পায়ে থাকোঁ, কাগজত আপুনি লিখিয়ে থাকে বিভিন্ন বিষয়ৰ ওপৰত। আপোনাৰ পৰা আৰু কিছুমান কথা আমি জানিব লাগিব। এতিয়া ধৰক বিভিন্ন ধৰণৰ ক্ৰাইম সমাজত বাঢ়িছে, গতিকে এই ক্ষেত্ৰত মহিলাৰ ক্ষেত্ৰতে হওক, মহিলাসকলে বিভিন্ন ক্ৰাইমৰ সন্মুখীন হ'বলগীয়া হৈছে বা চাইবাৰ ক্ৰাইমেই হওক, বিভিন্ন ধৰণৰ ক্ৰাইম এটা সমাজত আহিছে। যেনেকৈ আমি নতুনকৈ ডিজিটেল হ'বলৈ গৈ আছোঁ, আমি সকলোখিনি সুবিধা পাইছোঁ, তেনেকৈ কিছুমান অসুবিধা, কিছুমান সমস্যা কিছুমানো আহিছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ পৰা অকণমান পৰামৰ্শ অকণমান বিচাৰিম যে আমি কেনেদৰে, মানে আমি যাতে নিজে যাতে অপৰাধৰ সন্মুখীন হ'বলগীয়া নহয় বা তেনে আমি জালত যাতে আমি নপৰোঁ, গতিকে আমি কি কি সাৱধানতা অৱলম্বন কৰা উচিত? এই গোটেই জট কুটৰ ঘাই মই ভাবোঁ টেম্পটেশ্যনটো নাথাকিলে একো প্ৰব্লেম নহয়। এতিয়া ধৰি লওক মানে যিবোৰ স্কেমষ্টাৰ হয়, তেওঁলোকে সদায় স্পাইৱেৰ বা নহ'লে লিংক কিছুমান পঠায়। মেইল এটা আহিব, ধৰি লওক যে এইটো মেইল ক্লিক কৰিলে আপুনি মানে ইমান $1000 আপুনি পাই যাব। মেইলটো আমি লিংকটো ক্লিক নকৰাকৈ যদি আমি টেম্পটেশ্যনটো ৰখাব পাৰোঁ, তেতিয়াহ'লে আপুনি বাচি যাব। এতিয়া যদি ধৰি লওক আপোনাক কিছুমান ক্ষেত্ৰত বাৰু সদায় এইটোৱে নহয়, কিছুমান ক্ষেত্ৰত মানে ডাইৰেক্টলিয়ে লৈ যাব পাৰে, সেইখিনিও কিছুমান আছে, মই আপোনাক ক'ম। প্ৰথমতেতো সেইটো ক'লোঁ। ছেকেণ্ডলি হ'ল ফেচবুকত ফ্ৰেণ্ডশ্বিপ। মহিলাসকলে ধৰি লওক ফেচবুকত ফ্ৰেণ্ডশ্বিপতকৈ মই ভাবোঁ ভাৰ্চুৱেল ৱৰ্ল্ডত থকাতকৈ ফিজিকেল ৱৰ্ল্ডত থাকক। ভাৰ্চুৱেল ৱৰ্ল্ডৰ ফ্ৰেণ্ডশ্বিপত ইমান বেছি গুৰুত্ব নিদিয়ে। এতিয়া ধৰি লওক আমাৰে 5000 ফ্ৰেণ্ড নহ'লেও হ'ব, 1 is enough, নহয় জানো? 5000 ভাৰ্চুৱেল ফ্ৰেণ্ডছহে আপুনি জীৱনত দেখি পোৱা নাই, লগ পোৱা নাই, তেওঁলোকে সঁচা কৈছে নে মিছা কৈছে কেনেকৈ জানিব? মই যেতিয়া ADCP আছিলোঁ ক্ৰাইমৰ চিটিত, তেতিয়া এগৰাকী মহিলা আহিছিল, মই নকওঁ, বাকী বিশেষ নকওঁ, আপোনালোকে জানিব পাৰে তেওঁৰ কথা। খুব ডাঙৰ ঘৰৰ, সম্ভ্ৰান্ত ঘৰৰ। তেওঁ কিন্তু এই জালত পৰি পেলাই 75 lakhs গুচি গৈছিল। কাৰণ তেওঁক তাৰমানে ফ্ৰেণ্ডশ্বিপ হৈছিলে আমেৰিকান বুলি ক'লে। এতিয়া আমেৰিকান হয়নে নহয়তো নাজানে তেখেতে, ফটোখনহে দিছে। তো তেওঁ কৈছে যে মই আপোনাক মানে এপল আইফোন পঠাম, আইপেড পঠাম, তাৰপিছতে কিছুমান গুচি বা এনেকুৱা লুই ভুটন বস্তু পঠাম। তেখেতে প্ৰথমতে ক'লে না, নপঠাব নালাগে, মোৰ চব আছে। পঠাম বুলি খুব জোৰ কৰোঁতে আচ্ছা ঠিক আছে হ'ব বাৰু পঠাব বুলি ক'লে। তেওঁ ভাবিছে ঠিক আছে পঠাব, মই আৰু কি ক'ম। পঠালে। তাৰপিছতে এটা দিল্লী নাম্বাৰৰ পৰা ফোন আহিল। তেওঁ ক'লে যে আমি কাষ্টমছৰ পৰা কৈছোঁ, আপোনাৰ বস্তুখিনি ইয়াতে আছে, আহিছে এনেকৈ ইয়াৰ পৰা, আপুনি ইমান এমাউণ্ট ভৰাই দিলে আপোনাৰ এইখিনি ক্লিয়াৰ হৈ যাব। তেওঁ ভাবিলে ইমান দূৰৰ পৰা আহিছে যেতিয়া কম পইচা কৈছে দেখোন, বস্তুখিনি এমাউণ্টে হৈছে ধৰি লওক 10 lakhs মান, কিন্তু খুজিছে মোক 70,000 মানহে খুজিছে, হ'ব বাৰু দি দিম। তেওঁ দি দিলে। সেইটো যি পালে আৰু তেওঁৰ পৰা মানে লৈ গৈ 75 lakhs পাৰ হৈ গ'ল যেতিয়া, তেতিয়া তেওঁ ৰিয়েলাইজ কৰিলে যে মই মানে ফচি গৈছোঁ। তেতিয়া তেওঁ আহিছিলে। তাৰমানে এই পইচাটো তেওঁ নিজে দি আছিলে নে তেওঁলোকে নিজে লৈ আছিলে? দি আছিলে তেওঁ, মানে অনলাইনহে দিব লাগে। তেওঁৰ ভুল হৈছে সেইটো। ফাইনেলি আমি যেতিয়া গৈ ইনভেষ্টিগেট কৰি গম পালোঁ যে যোনটো একাউণ্টত পইচা সোমাই আছে, সেই একাউণ্ট হোল্ডাৰগৰাকী মানে ঝাৰুৱালা। তেওঁ গমেই নাপায় এনেকুৱা যে এটা একাউণ্ট তেওঁৰ নামত চলি আছে, হৈ আছে। বেলেগ মানুহে, থাৰ্ড পাৰ্টিয়ে তেনেকুৱা ধৰি লওক কিছুমান মানুহক লৈ লয়, আৰু সেই মানুহজনক ধৰি লওক 1000-2000 দিলেও কথা নাই, খালি তেওঁ ভাড়াত লয় সেই একাউণ্টটো। নতুন পদ্ধতি। কিন্তু কথা হ'ল যে আপুনি যিটো কৈছে, আমি প্ৰলোভনটো যদি আমি ৰখাব পাৰোঁ, বিভিন্ন ধৰণৰ প্ৰলোভন আজিকালি হোৱাটছএপত আহিয়ে থাকে, মেইলত আহিয়ে থাকে যে আপুনি, আৰু তেওঁলোকে অলপ ষ্টাডি কৰিলে কোন লাইনৰ আছে, গতিকে কোনোবা পুৰস্কাৰ হ'ব, কেতিয়াবা পইচা হ'ব, বিভিন্ন ধৰণৰ অফাৰ কিছুমান আহি থাকে। আৰু লিংকটো ক্লিক কৰাৰ লগে লগে আমি তেনেকুৱা ধৰণৰ ট্ৰেপত সোমাই যাব পাৰোঁ। আৰু খেলৰো কিছুমান লিংক আহি থাকে, বিভিন্ন ধৰণৰ কথা আহি থাকে। গতিকে আমি তেনেকুৱা ধৰণৰ অচিনাকি লিংকত যাব নালাগে, 1 নম্বৰ কথা। দ্বিতীয়তে অচিনাকি ব্যক্তিয়ে তেনেকুৱা লিংক যদি আমাক পঠিয়াই, আমি সেইবিলাক ক্লিক কৰিব নালাগে। গতিকে এই সাৱধানতাখিনি আমি নিজে অৱলম্বন কৰিবই লাগিব। তাৰপিছত আপুনি কি ক'ব? আৰু ধৰি লওক কোনোবাই কিবা পইচা খুজিছে একাউণ্টত, বেংকত, মানে মোৰ ইমান মানে টান হৈছে, এইটো গুগল পে' কৰি দিয়ক। ফোন নম্বৰ যদি দিছে, সেই ফোন নম্বৰটোত এবাৰ ফোন কৰি ট্ৰাই কৰি চাওক যে আপোনাক সঁচাই এইটো কি হয়, আপোনাৰ কি হৈছে, আপোনাৰ লোকেশ্যনটো কওক। লাগিলে মই ফিজিকেলি কেছ দি আহোঁ, গুগল পে' কিয় লাগে? মই ইয়াতে আছোঁ, আপোনাকতো মই চিনিয়ে পাওঁ, মই ওচৰতে আছোঁ, আপুনি কওক, মই যাই আপোনাক কেছটো দি থৈ আহোঁ। এবাৰ আপুনি ভেৰিফাই কৰি লওক, এবাৰ ট্ৰাই কৰক ভেৰিফাই কৰিবলৈ, তেতিয়া আপুনি জানিব যে নালাগে দিবলৈ।
তাৰমানে অকল স্মাৰ্টফোনটো ইউজ কৰিলে নহয়, মানুহগৰাকীও স্মাৰ্ট হ'ব লাগিব, নহয় জানো? কোনোবা যদি অনলাইন পইচা বিচাৰিছে, আমি অনলাইন কেতিয়াও দিব নালাগে। এতিয়া আমিয়ে ধৰি লওক, আমাৰে কিছুমান, মই যেতিয়া আগতে ডিষ্ট্ৰিক্টত আছিলোঁ, তেতিয়া মই বহুত সময়ত ফেক একাউণ্ট মই নিজে বনাই পেলাই, অফক'ৰ্ছ মানে মই পাৰ্মিশ্যন লৈ পেলাই ফেক একাউণ্ট বনাই পেলাই মই টেৰৰিষ্ট অৰ্গেনাইজেশ্যনতো মই মেম্বাৰ হৈ আছিলোঁ, তেওঁলোকৰ কথাবোৰ জানিবৰ কাৰণে। হয়, তেওঁলোকে কি কথা পাতি আছে, কি কৰিব, মানে তেওঁলোকৰ প্লেন কি, গ্ৰুপৰ মেম্বাৰ হিচাপে তেনেকুৱা কৰিব পাৰে। ভেৰিফাই কৰিবৰ কাৰণে কোন হয়, কেনেকৈ হয়, আপুনি এবাৰ ট্ৰাই কৰি চাওক। কাৰণ যোনটো মই ফেচবুক একাউণ্ট খুলিছোঁ, সেইটো এটা নাম্বাৰৰ পৰাহে খুলিছোঁ, হয়, বা ইমেইল এড্ৰেছ এটা দি পেলাইহে খুলিছোঁ। সেই নাম্বাৰটোতো এবাৰ ভেৰিফাই কৰি ট্ৰাই কৰি চাওক, তেতিয়া গম পাব, নহয় জানো? আজিকালি বাৰু ধৰি লওক অকল তেনেকুৱা সেই অৱস্থাতেই নাই, তাতকৈও আৰু এডভান্স ষ্টেজলৈ গুচি গৈছে। এইবোৰ ধৰি লওক মই 5-6 বছৰ আগৰ কথা কৈছোঁ। আজিকালিৰ দিনত সেই মানে পদ্ধতি ৰাখিয়ে থকা নাই, তেওঁলোকে আজিকালি ডাৰ্ক ৱেব ইউজ কৰে, বেলেগ বেলেগ ইউজ কৰে। মানে চাৰিওফালে যেনেদৰে বস্তুবিলাক ডেভেলপ হৈ গৈছে, এই মানে অপৰাধৰ হেৰিটোতো ডেভেলপমেণ্ট হৈ আহিছে। এতিয়া কথা হ'ল, আমি আৰু জানিব লাগিব যে তেনেকুৱা এটা কোনোবা যে স্কেমত পৰিলে বা তেনেকুৱা এখন জালত বা ফণ্টিত সোমাই গ'লো, তেতিয়াহ'লে আমি প্ৰথম পদক্ষেপ হিচাপে কি কৰিব লাগিব? প্ৰথম পদক্ষেপ হ'ব নিজকে বচাবৰ কাৰণে এটলিষ্ট আমাক জনাওক। মানে আমাৰ এক্সপাৰ্টছ কিছুমান আছে, এতিয়া ধৰি লওক এজন চিভিলিয়ানেতো নাজানে কি কৰিব লাগিব, কেনেকৈ আগবাঢ়িব লাগিব, কোনোবা এজনৰতো হেল্প ল'ব লাগিব। হেল্পলাইন নাম্বাৰো আছে, হেল্পলাইন নাম্বাৰত ফোন কৰি পেলাই কি কৰিব লাগিব কথা পাতিলে তেওঁলোকে ক'ব যে আপুনি অমুকক ফোন কৰক, তো আমাৰলৈকে আপোনাৰ মানে কলটো ডাইভাৰ্ট কৰাই দিব। তাৰপিছত আমি ক'ম যে আপুনি আহি যাওক। আহি যোৱাৰ পিছত কেনেকৈ প্ৰটেকশ্যন দিব লাগে, ফাৰ্ষ্ট অফ অল নিজৰ মানে মেণ্টেল যোনটো ষ্টেট সেইটো ঠিকমতে ৰাখিব লাগিব। কাৰণ মই বহুত ক্ষেত্ৰত দেখিছোঁ এনেকুৱা ধৰণৰ ঘটনা হোৱাৰ পিছত মানে মৰ্ফ কৰাৰ, ধৰি লওক কিছুমান পৰ্ণ চাইটত মানে মৰ্ফ কৰি তেনেকুৱা ভিডিঅ' আপলোড হোৱাৰ পিছত মহিলাগৰাকীৰ মেণ্টেল ষ্টেটটো সাংঘাতিক ধৰণে মানে ডিপ্ৰেশ্যনত গুচি যায়, মানে সাধাৰণ নহ'বই আৰু হ'বই। সেই ডিপ্ৰেশ্যনটোৰ পৰা প্ৰথমতে আপুনি নিজকে ওলাব লাগিব, আৰু সেইটোৰ কাৰণে নিজৰ মানে অভিভাৱক হওক বা ফ্ৰেণ্ড হওক বা আমাৰ ওচৰলৈকে আহক, আমি যিখিনি পাৰোঁ আমি আপোনাক সহায় কৰিবলৈ আমি সদায় সাজু হৈ আছোঁ। হয় হয়, আৰু আজিকালিতো সকলোৱে বিভিন্ন ধৰণে মোবাইল ফোনত জড়িত হৈ জড়িত হৈ থাকিবই লাগিব। কিন্তু এনেকুৱা যদি অপৰাধ, স্থানীয় যিখন আৰক্ষী থানা আছে প্ৰথম তাতে যোগাযোগ কৰিব। এক্সেক্টলি। আৰু আপোনালোকৰ যিটো ডায়েল নম্বৰ আছে 100 তাতেও হয়, তাতে কৰিলে তেওঁলোকে ডাইভাৰ্ট কৰি দিব। মানে কোনটো ধৰি লওক তেওঁলোকে চাব যে এই কলটো আমি চাইবাৰ চেললৈ পঠাম নে ডিষ্ট্ৰিক্ট থানা, ডিষ্ট্ৰিক্টৰ পুলিচৰ থানালৈকে আমি ডাইভাৰ্ট কৰাই দিম, তেওঁলোকে ডিচাইড কৰিব। ফোনতো তেওঁলোকে কথাটো জনাই দিব। গতিকে একেবাৰে মনত থকাকৈ একেবাৰে হেৰি মানে ইজি, 100 নম্বৰত ডায়েল কৰি আপোনালোকে পুলিচক এইখিনি কথা জনাব পাৰে যদি কেনেকুৱা কিবা অপৰাধৰ আপোনালোকে সন্মুখীন হৈছে বুলি ভাবিছে, নহয় জানো? তেওঁলোকে গোটেই আপোনাক ঘটনাটো বা বিষয়বস্তুটো ক'ত যাব লাগে, কেনেদৰে যাব লাগে, গোটেইখিনি তেওঁলোকে লিংক আপটো কৰি দিব। গতিকে আমি অপৰাধ ৰোধ কৰিবলৈ আমি নিজেই প্ৰথমতে সক্ৰিয় হ'ব লাগিব আৰু কিছুমান কথা জানিব লাগিব আৰু বেলেগক জনাবও লাগিব। গতিকে বাইদেউ, আমি এইখিনি কথা পাতিলোঁ আপোনাৰ পৰা, বহুখিনি কথা জানিলোঁ। আমি আশা ৰাখিছোঁ আমাৰ দৰ্শকসকলে নিশ্চয় কিছু পৰিমাণে হ'লেও উপকৃত হ'ব, আৰু তেওঁলোকে এইখিনি কথা যদি তেওঁলোকে নিজৰ জীৱনত লৈ আহে, বন্ধুবৰ্গৰ আগতো তেওঁলোকে এইখিনি কথা আলোচনা কৰে, তেতিয়াহ'লে আমাৰ সমাজখনো বিভিন্ন ধৰণে উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। গতিকে আজিলৈ ইমানখিনি কথা পাতি আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, আকৌ লগ পাম ভৱিষ্যতে। ধন্যবাদ, নমস্কাৰ।